মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি জৱাহৰ নবোদয় বিদ্যালয়ৰ ৬ষ্ঠ শ্ৰেণীৰ নামভৰ্তিৰ বাবে হোৱা প্ৰৱেশ পৰীক্ষাৰ মেথছৰ যিটো দ্ৰুতি, সময় আৰু দূৰত্ব এই অধ্যায় আছে। এই অধ্যায়ৰ দুটামান প্ৰশ্নোত্তৰ কৰি দিবলৈ লৈছো। তোমালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাছেছ পাঠশালা ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব পাৰা আৰু ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰা আৰু তোমালোকৰ মতামতবোৰ কমেন্টৰ সহায়ত জনাব পাৰা। আমি আমাৰ প্ৰশ্নোত্তৰ চাওঁ। 2005 চনত অহা যাত্ৰা আৰম্ভ কৰাৰ সময়ত এখন গাড়ীৰ মিটাৰে 678.3 কিলোমিটাৰ দেখুৱাইছে। যাত্ৰা শেষ হোৱাৰ মুহূৰ্তত মিটাৰত 913.5 কিলোমিটাৰ দেখা হৈছে। যাত্ৰা সময়ছোৱাত গাড়ীখনে কিমান দূৰত্ব অতিক্ৰম কৰিছিল? যাত্ৰাৰ যদি আৰম্ভণিতে কিমান হয় 678. তাৰমানে আগতে 678. আমি যদি শূন্যৰ পৰা ধৰো 678. কিমান কিলোমিটাৰ 678.3 কিলোমিটাৰ ইতিমধ্যে গাড়ীখনে অতিক্ৰম কৰিছে। ইয়াৰ পৰা কিমান যায়? ইয়াৰ পৰা শেষত গাড়ীখনে 913.5 কিলোমিটাৰ শেষত আছে। গতিকে ইয়াৰ পৰা শূন্যৰ পৰা এতিয়া শূন্যৰ পৰা কিমান গৈছে? 678 পৰা আৰম্ভ কৰিছে আৰু শেষত গৈছে 913। এতিয়া কি হ'ব? আমাক কি উলিয়াব লাগে? এই দূৰত্বখিনি উলিয়াব লাগে। এই দূৰত্বখিনি উলিয়াম কেনেকে? আমি যদি এই গোটেইখিনিৰ পৰা যদি আমি এইখিনি বাদ দিওঁ, তেতিয়া আমি এই দূৰত্বখিনি পাই যাম। অতিক্ৰম কৰা দূৰত্বখিনি গোটেইখিনি মানে আমাৰ অন্তিম দূৰত্ব পৰা যিটো প্ৰাৰম্ভিক দূৰত্ব, আৰম্ভণিৰ দূৰত্ব, সেইটো বিয়োগ কৰিলে আমি কি পাম? সেইটো উলিয়াব লগা, সেইটো পাই যাম 3। বিয়োগ কৰিলে আমি বিয়োগৰ ক্ষেত্ৰত কি আমি দশমিকৰ তলে তলে দশমিক ৰাখিব লাগে। এইটো 2 13 × 7 = 5 দশমিক, এইটো 0 10 ৰ 7 গুণ কিমান 3, এইটো 8 আছে 6 235.2 কিলোমিটাৰ হ'ব এই অতিক্ৰম কৰা দূৰত্ব গাড়ীখনে। এবাৰ 2002 চনত অহা আন এটা প্ৰশ্নোত্তৰ চাবা। এখন ৰেলগাড়ীয়ে 75 কিলোমিটাৰ প্ৰতি ঘণ্টা সুষম দ্ৰুতিত গতি কৰিছে। সুষম দ্ৰুতি মানে প্ৰতিটো বিন্দুতে তাৰ দ্ৰুতিটো সমান। 350 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ ৰেলগাড়ীখনক কিমান সময় লাগিব? কি দ্ৰুতিটো দিয়া আছে? কি দিয়া আছে আমাক? দ্ৰুতিটো দিয়া আছে কিমান? 75 কিলোমিটাৰ প্ৰতি ঘণ্টা পাৰ আৱাৰ। এইটো দিয়া আছে আৰু কি দিয়া আছে? দূৰত্ব দিয়া আছে। গতিকে কি দিয়া আছে? দূৰত্ব দিয়া আছে কিমান? 350 কিলোমিটাৰ। এতিয়া যদি আমি ইয়াৰ পৰা কি উলিয়াব লাগে? সময় উলিয়াব লাগে। সময়টো উলিয়াব লাগিলে আমাৰ সময় যিটো সূত্ৰটো হ'ল দূৰত্বক আমি আগতে দিছো এইটো সূত্ৰ। ইয়াৰ এই চেপ্টাৰটোৰ প্ৰথম যিটো ভিডিঅ' আছে সেইটো তাত দিয়া আছে। দূৰত্বক কিহেৰে হৰণ? দ্ৰুতিৰে হৰণ কৰিব লাগে। গতিকে দূৰত্বক দ্ৰুতিৰে হৰণ কৰিলে দূৰত্ব কিমান? 350 কিলোমিটাৰ প্ৰতি ঘণ্টা প্ৰতি কিলোমিটাৰ আৰু দ্ৰুতি 75 কিলোমিটাৰ প্ৰতি ঘণ্টা। গতিকে এই কিলোমিটাৰ কেনচেল যাব, ঘণ্টাটো ওপৰত গুচি যাব। গতিকে আমি যদি এইটো কিহেৰে হৰণ কৰো, কাটিব পাৰো 25 একেলগে পাৰো। তোমালোকে 5ৰে কাটিব পাৰা। 15 5 গুণ 75, তাৰপিছত 5ৰে 5 7 গুণ 35 0 আৰু 5ৰে 3 বাৰ 5ৰে 5 1 গুণ 5 2 20 5 4 গুণ 20। তাৰমানে কিমান? 3/14 ঘণ্টা হ'ব। গতিকে 3/14 ঘণ্টাটোক আমি যদি ভাগ কৰি লৈ যাওঁ 3ৰে 4 বাৰ 4 12, তাৰমানে আমি ইয়াত লিখিছো, এইটো ইয়াত লিখিছো, নিশ্চয় বুজি পাই আছা? তাৰমানে 4 ঘণ্টা 4 সমষ্টি আমি এইটো কৰিব পাৰো। 4 সমষ্টি 3/2 ঘণ্টা। কিন্তু আমাক ইয়াতে কিহত আছে? আমাক ঘণ্টা আৰু মিনিটত আছে। এইখিনি মিনিটত আছে। গতিকে আমি মিনিটত সেইখিনি লৈ যাব লাগিব। গতিকে 4 ঘণ্টা আৰু 3 ভাগৰ যদি
2 1 ঘন্টাৰ 3/2 মানে 1 ঘন্টাৰ 60 পূৰণ 3/2 মানে ইমান মিনিট হ'ব মানে 3/2 ঘন্টা মানে 1 ঘন্টাৰ 3/2 অংশ হেতু কি হ'ব মিনিট হ'ব গতিকে এটো আমি যদি পুরো কৰো 20 মানে এটো 40 মিনিট গতিকে 4 ঘন্টা আর 3/2 মানে 40 মিনিট হ'ব সময় নিশ্চয় বুজি পাইছা এটো গতিকে আমাৰ কোনটো অপচন হ'ব 4 ঘন্টা 40 মিনিট এইটো অপচন ইয়াতে হ'ব ভালকে মন কৰিব আমি এইটো যে পৰিৱৰ্তন কৰিলো কি হক 3/2 মিনিট মানে 60 মিনিট 3/2 ঘন্টা মানে 60 মিনিটৰ 3/2 60 মিনিট আমি ঘন্টা 1 ঘন্টাৰ 3/2 মানে 1 ঘন্টাটো আমি 60 মিনিট কৰিছো 3/2 গতিকে এইটো মিনিট কৰিছো গতিকে 40 4 ঘন্টা 40 মিনিট হ'ব এবাৰ 2000 চনত অহা আৰু এটা প্ৰশ্নটো চাবা এজন চাইকেল আৰোহীয়ে 1.2 কিলোমিটাৰ 3 মিনিটত অতিক্ৰম কৰিলে সাইকেল আৰোহীজনে প্ৰতি ঘন্টাত অতিক্ৰম কৰা দূৰত্ব উলিয়াব লাগে কি দিয়া আছে আমাক ইয়াতে অতিক্ৰম কৰা দূৰত্ব দিয়া আছে কিমান 1.2 কিলোমিটাৰ দিয়া আছে আৰু কি দিয়া আছে প্ৰতি ঘন্টাত অতিক্ৰম কৰা দূৰত্ব সময় দিয়া আছে সময় কিমান দিয়া আছে 3 মিনিট গতিকে আমাৰ যেহেতু কিলোমিটাৰ আছে কিলোমিটাৰৰ লগত সময় এটো দুটি লেখকটো কি হৈ যায় বা ঘন্টাটো আহি যায় গতিকে 3 মিনিটক আমি কি কৰিছো ঘন্টা লৈ যাম 60/3 এটো ঘন্টা তাৰ মানে এটো 20/1 ঘন্টা হ'ব তাৰ সময়টো কিমান সময় লাগে 20/1 ঘন্টা লাগে এতিয়া আমাৰ কি উলিয়াব লাগে প্ৰতি ঘন্টাত অতিক্ৰম কৰা দূৰত্ব প্ৰতি ঘন্টাত অতিক্ৰম কৰা দূৰত্ব মানে এটো দ্ৰুতিটো উলিয়াব লাগে গতিকে আমি জানো দ্ৰুতি কি দ্ৰুতি সমান দূৰত্ব হৰণ সময় গতিকে ইয়াতে বুজি পাইছা আমাৰ এই ফৰ্মুলাটোৱে ব্যৱহাৰ হ'ব গোটেই চেপ্টাৰটো গতিকে দূৰত্ব হৰণ সময় দূৰত্ব কিমান আছে 1.2 কিলোমিটাৰ আৰু সময় কিমান এটো 20/1 এটো গতিকে দুটি কিলোমিটাৰ দুটিটো কি হ'ব কিলোমিটাৰ প্ৰতি ঘন্টা হ'ব আমি যেটো ঘন্টা লৈ গৈছো কিলোমিটাৰ আছে এতিয়া এইখিনি আমাৰ এই 20 টো ক'ত যাব ওপৰত গুছি যাব 20 টো ক'ত যাব ইয়াৰ ওপৰত গুছি যাব 20 পূৰণ 1.2 কিলোমিটাৰ প্ৰতি ঘন্টা হ'ব গতিকে 20 এটো যদি পূৰণ কৰো 12 গুণ 24 এটা চোৱা 1.2 যদি পূৰণ কৰা 0 2 গুণ 4 2 গুণ 2 গতিকে দশমিকৰ সোঁফালে কেই ঘৰ আছে এক ঘৰ আছে গতিকে ইয়াতো দশমিকৰ সোঁফালে এক ঘৰ থাকিব কাৰণ ইয়াতে দশমিক 20ৰ পিছত আছে দশমিকটো আমি হেতু লিখা নাই আৰু যেতিয়া পূৰণ কৰিম আমি পূৰণ কৰিলে দশমিকৰ তলে তলে দশমিকৰ কথা নাই মাত্ৰ হেতু যোগ আৰু বিয়োগৰ ক্ষেত্ৰতে দশমিকৰ তলে তলে দশমিক লাগিব এটো আগত কৈছো আমি গতিকে ইয়াতে কি হ'ব 24.0 হ'ব কাৰণ দশমিকৰ সোঁফালে এটা আছে গতিকে এটো কিমান হ'ব 24.0 দশমিকৰ পিছৰ শূন্যটো আমি নিলিখো গতিকে ইমান কিলোমিটাৰ 24 কিলোমিটাৰ প্ৰতি ঘন্টা হ'ব তাৰ দ্ৰুতি মানে সাইকেল আৰোহীজনে প্ৰতি ঘন্টাত অতিক্ৰম কৰা যেটো দূৰত্ব প্ৰতি ঘন্টাত অতিক্ৰম কৰা দূৰত্ব হ'ব 24 কিলোমিটাৰ প্ৰতি ঘন্টা এবাৰ 2001 চনত অহা আনটা প্ৰশ্নটো চাবা এখন ৰেলগাড়ীয়ে ৰাতিপুৱা 10:50 বজাত 80 কিলোমিটাৰ প্ৰতি ঘন্টাত নতুন দিল্লীৰ পৰা যাত্ৰা আৰম্ভ কৰিলে কিমান সময়ত 120 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব ইয়াতে কি দিয়া আছে যাত্ৰা আৰম্ভ কৰা সময় 10:50 ৰাতিপুৱা আৰু দূৰত্ব কিমান দিয়া আছে 80 কিলোমিটাৰ দিয়া আছে আৰু দূৰত্ব 80 কিলোমিটাৰ নহয় দূৰত্ব দিয়া আছে 120 কিলোমিটাৰ আৰু দ্ৰুতি দিয়া আছে 80 কিলোমিটাৰ প্ৰতি ঘন্টা দ্ৰুতি
মানে স্পিডটো দিয়া আছে গতিকে ইয়াৰ পৰা আমাক কি উলিয়াব লাগে কিমান সময়ত মানে সময়টো উলিয়াব লাগে আমি জানো সময় মানে সময়টো কি আছে সময় সমান কি দূৰত্ব কৰণ দ্ৰুতি গতিকে দূৰত্ব বুলি ক'লে কিমান হ'ল ইয়াতে দূৰত্ব কিমান দিয়া আছে অতিক্ৰম কৰা দূৰত্ব 120 কিলোমিটাৰ আৰু দ্ৰুতি কিমান 80 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিকে ইয়াতে এককটো দুটা একে আছে 80 কিলোমিটাৰ প্ৰতি ঘণ্টা ইয়াতে কিলোমিটাৰো আছে অতিক্ৰম কৰা দূৰত্ব গতিকে ইয়াতে আমি যদি কৰো সময়টো ভিন্ন ভিন্ন কাটা যাব 4 ৰে 2 বাৰ 4 ৰে 3 বাৰ তাৰ মানে 2 ভাগৰ 3 ঘণ্টা সময় 2 ভাগৰ 3 ঘণ্টা মানে এক সমষ্টি 2 ভাগৰ 1 ঘণ্টা লাগিব মানে 1.5 ঘণ্টা মানে 1 ঘণ্টা 30 মিনিট সময়টো কিমান লাগিব 1 ঘণ্টা 30 মিনিট আধা ঘণ্টা মানে 1 ঘণ্টা এইটো 30 মিনিট সময় লাগিব কৰপৰা 80 কিলোমিটাৰ 120 কিলোমিটাৰ দূৰত্বটো অতিক্ৰম কৰোতে কিন্তু আৰম্ভ কৰে কেতিয়া 10:50 আৰম্ভ কৰে গাড়ীখনে এইটো 10:50 মানে এইটো ঘণ্টা আৰু এইটো মিনিট গতিকে এতিয়া কিমান ঘণ্টা 1 ঘণ্টা কিমান 30 মিনিটটো যদি আমি যোগ কৰো ইয়াৰ লগত 1 ঘণ্টা 30 মিনিট যোগ কৰিলে কি হ'ব 50 ৰ লগত 30 যোগ কৰো যদি আমাৰ কিমান হ'ব 50 ৰ লগত 30 যোগ কৰিলে কিমান হ'ব এটো মন কৰিবা 80 হয় 80 এটো মিনিট 80 মিনিট মানে আমাৰ কিমান হ'ব 80 মিনিট মানে 60 মিনিটত 1 ঘণ্টা মানে 60 যোগ 20 সমান 80 গতিকে এটো কিমান হ'ব 1 ঘণ্টাটো ইফালে গুছি আহিব 1 ঘণ্টা গুছি আহিলে ইফালে থাকিল কিমান এটো 1 ঘণ্টা 20 মিনিট 80 মিনিট মানে 1 ঘণ্টা 20 মিনিট গতিকে এইটো আমি 50 আৰু 30 মিনিট যোগ কৰিলে কিমান হ'ব 80 মিনিট মানে 1 ঘণ্টা 20 মিনিট 1 ঘণ্টা 20 মিনিট মানে আমাৰ কি হ'ব ইয়াতে আমি ইয়াতে 20 লিখিলো আৰু 1 ঘণ্টা এটা আহিছে এটো 1 আৰু ইফালৰ পৰা অহা 1 ঘণ্টাটো 2 মানে ইফালে 1 এটো বুজি পাইছা 50 আৰু 30 যোগ কৰিলে কিমান হ'ব 80 মিনিট মানে 60 মিনিট 24 মিনিট মানে 60 মিনিট মানে 1 ঘণ্টা 20 মিনিট গতিকে 1 ঘণ্টা 20 মিনিট যদি এটো আমি যোগ কৰো গতিকে এটো কি হ'ব 20 এটো কি হ'ব ইয়াৰ লগত এটো 50 ৰ লগত 1 ঘণ্টা 20 মিনিট এটো হৈছে আমি যোগ কৰাৰ পিছত 50 আৰু 80 যোগ কৰাৰ পিছত 1 ঘণ্টা 20 মিনিট গতিকে এটো 20 মিনিটটো থাকিল আৰু 1 ঘণ্টাটো ইফালে গুছি আহিল তাৰ মানে 0 1 হ'ল আৰু 1 ঘণ্টাটো অহাটো 1 2 গতিকে 12টা 20 হ'ব এইটো আগবেলা 12টা 20 কি হ'ব সেইখিনি সময়ত হি 120 কিলোমিটাৰ অতিক্ৰম কৰি এই অৱস্থাটো স্থায়ী পাই যাব 12টা 20 বজাত গতিকে এইটো তোমালোকে যেতিয়া যোগ কৰিবা এইটো ভালকে মন কৰিবা আমি কি কৰো এইটো যোগ কৰিলে মিনিটৰ ক্ষেত্ৰত যদি কি হৈ যায় এইটো 6 ৰ ওপৰ হৈ যায় 60 ৰ ওপৰ হৈ যায় তেতিয়া আমি 1 ঘণ্টা দুইফালে লৈ আহিব লাগে আৰু তেতিয়া বাকিখিনি 60 কে বেছি যিখিনি থাকিব সেইখিনি মিনিট আৰু 60 থাকিলে এইটো কি হ'ব শূন্য হৈ গ'লেতেন তাৰ মানে ইয়াতে যদি 10 মিনিট যোগ হ'লেতেন তেতিয়া শূন্য থাকিলেতেন আৰু ইফালে 1 ঘণ্টাটো গুছি আহিলে এবাৰ 1998 চনত অহা আন এটা প্ৰশ্নটোৰ চাবা এখন বাছে 2 ঘণ্টাত 60 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছে 30 মিনিটত ই অতিক্ৰম কৰা দূৰত্ব কিমান এটো উলিয়াব লাগে 2 ঘণ্টাত অতিক্ৰম কৰিছে 2 ঘণ্টা মানে আমাৰ ঘণ্টাৰ পিছত ইয়াতে কি উলিয়াব লাগে মিনিট উলিয়াব লাগে 2 ঘণ্টাত অতিক্ৰম কৰিছে কিমান 60 কিলোমিটাৰ অতিক্ৰম কৰিছে 2 ঘণ্টাত 60 কিলোমিটাৰ মানে 1 ঘণ্টাত 60 মিনিট 2 ঘণ্টাত 60 পূৰণ কিমান 2 পূৰণ 60 মানে 120 মিনিটত কিমান অতিক্ৰম কৰিছে 120 মিনিটত হি এটো অতিক্ৰম কৰিছে কিমান 60 কিলোমিটাৰ 120 মিনিটত অতিক্ৰম কৰা দূৰত্ব এটো
60 কিলোমিটাৰ গতিকে 120 মিনিটত যদি 60 কিলোমিটাৰ অতিক্ৰম কৰে 1 মিনিটত অতিক্ৰম কৰা দূৰত্ব কিমান হ'ব 60 পূৰণ 120 কিলোমিটাৰ গতিকে এইটো কিমান হ'ব 60 ৰে একবাৰ 60 ৰে দুইবাৰ দুই ভাগত 1 কিলোমিটাৰ 1 মিনিটত গতিকে কিমান মিনিটত 30 মিনিটত কিমান দূৰত্ব অতিক্ৰম কৰিব 30 পূৰণ দুই ভাগৰ 1 কিমান কিলোমিটাৰ গতিকে এইটো 30 দুইৰে 15 গতিকে কিমান কিলোমিটাৰ অতিক্ৰম কৰিব 15 কিলোমিটাৰ অতিক্ৰম দূৰত্ব অতিক্ৰম কৰিব কিমান 30 মিনিটত গাড়ী বাছখনে একদম সহজ গতিকে এইটো আমি 2 ঘণ্টাত 60 কিলোমিটাৰ মানে 2 ঘণ্টা মানে 120 মিনিটত মিনিটত উলিয়াইছো কাৰণ আমাক মিনিট দিছে গতিকে 1 মিনিটত উলিয়াইছো তাৰ পিছত 30 মিনিটত 15 কিলোমিটাৰ হৈছে গতিকে আমাৰ কোনটো অপচন 3 নম্বৰ অপচনটো হ'ব এবাৰ 1997 চনত অহা এটা প্ৰশ্নটো চাবা এখন বাছে ক নগৰৰ পৰা খ নগৰলৈ 50 কিলোমিটাৰ প্ৰতি ঘণ্টাত গতি কৰিছিল ই মুঠ দূৰত্বৰ 1/3 6 ঘণ্টাত অতিক্ৰম কৰিছিল ক আৰু খ নগৰৰ খৰ মাজৰ দূৰত্ব দুটা দুখন ঠাই আছে ক বুলি কোৱা হৈছে আৰু এখন খ বুলি কোৱা হৈছে নগৰ এতিয়া ইয়াৰ পৰা কিমান নগৰলৈ 50 কিলোমিটাৰ প্ৰতি ঘণ্টাত দ্ৰুতিটো কিমান দ্ৰুতি 50 কিলোমিটাৰ দ্ৰুতি 50 কিলোমিটাৰ প্ৰতি ঘণ্টা দ্ৰুতিটো মুঠ দূৰত্বৰ 1/3 6 ঘণ্টাত অতিক্ৰম কৰিছে মুঠ দূৰত্বৰ এই যিমান দূৰত্ব তাৰে 1/3 এটো 3 ভাগ কৰি এইখিনি দূৰত্ব অতিক্ৰম কৰিছে 6 ঘণ্টাত কিমান 6 ঘণ্টাত অতিক্ৰম কৰিছে আমি এইখিনি সময় কিমান লৈছে ইয়াৰ পৰা এইটো 3 ভাগ কৰি 1 ভাগ ললে এনেকে 3 ভাগ কৰি আমি 1 ভাগ ললে এইখিনি দূৰত্ব অতিক্ৰম কৰিছে কিমান কিমান সময় লৈছে দূৰত্ব অতিক্ৰম কৰোতে সময় 6 ঘণ্টা লৈছে 6 ঘণ্টা লৈছে এতিয়া আমি এইখিনি দূৰত্ব আমি উলিয়াব পাৰো এইখিনি দূৰত্ব আমি কেনেকৈ উলিয়াব পাৰো আমি সূত্ৰমতে পাৰো আৰু এইখিনি দূৰত্ব হলে আমাক কি উলিয়াব দিছে আমাক অংকটোত ক আৰু খৰ মাজৰ দূৰত্ব উলিয়াব দিছে এতিয়া প্ৰথমতে আমি এই দূৰত্বখিনি উলিয়াই লওঁ গতিকে এই দূৰত্বখিনি অতিক্ৰম কৰা দূৰত্ব যিটো 1/3 তাৰে সময় আমাৰ দূৰত্বৰ যিটো সূত্ৰ দ্ৰুতিক আমি যদি কিহেৰে সময়েৰে যেহেতু একক একে আছে ঘণ্টা আছে কিলোমিটাৰ প্ৰতি ঘণ্টা আৰু সময় ঘণ্টাত আছে গতিকে আমি একক পৰিৱৰ্তন কৰিব নালাগে সময়ৰ এককটো গতিকে দ্ৰুতি পূৰণ সময় দ্ৰুতি 50 পূৰণ 6 মানে কিমান হ'ব 300 কিলোমিটাৰ হ'ব 1/3 300 কিলোমিটাৰ আমি এৰেও আমি ক'ব পাৰো 1/3 যদি এইখিনি 300 কিলোমিটাৰ এইখিনিও সমান যেহেতু 300 কিলোমিটাৰ এইখিনিও সমান যেহেতু 300 কিলোমিটাৰ আমি এনেকে মুখে মুখে এনেকে চাইও ছবিটো চাইও আমি কি ক'ব পাৰো তাৰমানে মুঠ কিলোমিটাৰ কিমান হ'ব 300 900 কিলোমিটাৰ হ'ব আমি এনেকে ক'ব পাৰো কিন্তু আমি যদি অংক হিচাপত কৰি দেখুৱাব লাগে তেতিয়া কিন্তু তোমালোকক কি পৰীক্ষাত কি লাগিব কৰি দেখুৱাব নালাগে অপচনটোৱে সিলেক্ট কৰিব লাগে গতিকে এনেকে চালে বেছি সোনকালে হ'ব তথাপিতো মই কৰি দিছো এইটো কেনেকে আমি মুঠ দূৰত্বটো ধৰা হ'ল মুঠ দূৰত্বটো আমি যদি ধৰা হ'ল মুঠ আমাৰ বা ক আৰু খৰ মাজৰ দূৰত্বটো মুঠ দূৰত্ব বুলিয়ে কৈছো মুঠ দূৰত্ব আমাৰ যদি x কিলোমিটাৰ বুলি কওঁ x কিলোমিটাৰ মুঠ দূৰত্ব x কিলোমিটাৰ বুলি ক'লে এতিয়া কি হ'ল x ৰ 1/3 x ৰ 1/3 মানে 3 ভাগৰ 1 সমান কিমান 300 কিলোমিটাৰ এইটো x ৰ মানে ৰ মানে পূৰণ x ইনটু 3 ভাগৰ 1 সমান 300 কিলোমিটাৰ গতিকে এইটো আমি যদি কৰো এইটো নিশ্চয় বুজি পাইছা ৰ মানে পূৰণ গতিকে x এইটো যদি ইফালে হৰণ হৈ আছে ইফালে লৈ গলে পূৰণ হ'ব x 3 ইনটু 300 মানে 900 কিলোমিটাৰ গতিকে আমাৰ দূৰত্বটো কিমান হ'ব 900
কিলোমিটাৰ হ'ব এই দূৰত্বৰ ক আৰু খৰ পৰা খৰ মাজৰ যিটো দূৰত্ব গতিকে এইটো হ'ব আমাৰ অপচন 4 নম্বৰ অপচনটো আমি এইখিনি নকৰাটো ইয়াতে ছবিটো চাইও কৰিব পাৰো কাৰণ 1/3 মানে 300 যদি হয় আৰু বাকি এটা ভাগ 300 আৰু এটা ভাগ 300 মানে 3 3 6 3 9 900 হ'ব আমি এনেকৈ কৰিব পাৰো আমি পৰীক্ষাত কিন্তু অলপ কৰি দেখুৱাব নালাগে অপচনটো সিলেক্ট কৰিলে হ'ল নিশ্চয় বুজি পাইছা আজিলৈ আমি ইমানতে সামৰিছো ধন্যবাদ